हेलो नमस्कार ये सब এখন গাড়ী আহিছে আমাৰ দোকানত ইলি প্ৰবলেম দি সব কি হৈ আছে তো সব এনেকে ঝটকা মাৰি আছে গাড়ীখন আগলৈ নাযায় পিছলৈ নাযায় অকল ঝটকা মাৰি থাকে এই প্ৰবলেমটো কি হৈছে সব ঝটকা মাৰি আছে প্ৰবলেম গাড়ীখন দাঙি মেলি আপোনালোকক দেখাইছো সব এখন গাড়ীখন দাঙিলো এটো ফ্ৰী আছে সব চকাটো এটা আমি এক্সেলটা দি চাও এটো সব ওপৰত চকাটো ঘূৰি আছে কিন্তু তলত যেটা চকাটো নমাই দিব তেটা গাড়ীখন ঝটকা মাৰে ইয়াৰ প্ৰবলেম হৈছে মটৰ আহক মটৰটো খোলে সো ভিডিওটো স্কিপ কৰি দিছো মটৰ या प्रॉब्लम तो सब मोटर ये देखा पाइছে मैग्नेटर प्रॉब्लम एटु আপোনাৰ मैग्नेट নহয় एक्सेलर प्रॉब्लम एक्सेल प्ले आছিলে এটু কাৰণে এতিয়া আমি নতুন মোটৰ এটা লগাই চাও এটু দেখা পাইছে তলত আমি ঘূৰি আছে তলত এটা ফিটিং কৰি মেলি আপোনালোকক দেখাম পুৰণা মোটৰটো এটু আপোনাৰ হৈছিলে एक्सेलर प्रॉब्लम एक्सेलर খাই গৈছিলে এটু কাৰণে एक्सेलर मैग्नेट तो जगत बही ना থাকে এটো কাৰণে আপোনাৰ প্লে কৰে এটো এক্সেলৰ প্ৰবলেম এটো সব নতুন মোটৰ এখন গাইড ফিটিং কৰিলো সব এটো সব এটা ধুনিয়াকৈ গৈছে পিছলে দেখা পাইছে পিছলে গৈছে এটো প্ৰবলেম হৈছিলে এক্সেলৰ প্ৰবলেম ম্যাগনেট তো বহি না থাকে কইলৰ দুটো জায়গাত বহিব লাগে তাত বহি না থাকে যদি কিবা বুজি না পালে কমেন্ট কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ